নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ সম্মান জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা বিশেষ বিষয়ৰ ওপৰত আলোচনা কৰিম। ইয়াৰ আগতে আন এটা ভিডিঅ' দিছিলোঁ মই আমাৰ গাত বিশেষকৈ জেঠী পতনৰ ওপৰত। গতিকে কিছুমান আমাৰ চলি আহিছে, এইবিলাক একচুৱেলি কোৱা হয় দৈৱ জ্ঞান নামত বস্তুটো চলি আছে। দৈৱ জ্ঞান মানে ভগৱান প্ৰেৰিত কিছুমান সংকেত বুলি কোৱা হয়। সেইকাৰণে ইয়াৰ আন এটা নাম আছে দৈৱ জ্ঞান। দৈবিক যিটো শক্তিৰ দ্বাৰা পৰিচালিত হৈ আহে কিছুমান সংকেত আমাক দি আহে। আগৰ ঋষিমুনিসকলে সেইবিলাক লিপিবদ্ধ কৰি গৈছে। আমি মাত্ৰ পঢ়িছোঁ আৰু পঢ়ি পেলাই আপোনালোকৰ লগত দাঙিহে ধৰিছোঁ। আমাৰ নিজস্ব কোনো ইয়াত বক্তব্য নাই, সেইটো মই কৈ দিছোঁ। গতিকে যিহেতু আমি ষ্টাডি কৰিছোঁ বা মই ষ্টাডি কৰিছোঁ, মই পাইছোঁ, হয়তো বহুতে পোৱা নাই, হয়তো কোনোবাই জানে, তাত ক'বলগীয়া বিশেষ একো নাই। সেই বুলি কোনো যাতে মন্তব্য দিয়াৰ ক্ষেত্ৰত অকণমান সাৱধান হ'ব মই ক'ব বিচাৰিছোঁ। মন্তব্য কুমন্তব্য বা সমালোচনা মোক কৰি লাভ নাই বুলি আগতে কৈছোঁ। মই সমালোচনাক ভয় নকৰোঁ। সমালোচনাক মই পংগু মানুহে ভাল মানুহ খোজ কৰাৰ কথা বা উপলুঙা কৰাৰ নিচিনা কথা হয় বুলি মই ভাবি লওঁ। গতিকে এৰিছোঁ তাত। কিয় কৈছোঁ, নিশ্চয় যোনে যাৰ উদ্দেশ্য কৰি কৈছোঁ নিশ্চয় সেইজনে নিশ্চয় চাব, মোৰ ভিডিঅ' চাওঁতো কি দিয়ে। গতিকে এৰিছোঁ তাতে। গতিকে জ্যোতিষ বিশ্বাস নকৰাসকলৰ কাৰণে মোৰ ভিডিঅ' নহয়, জ্যোতিষ অনুৰাগীৰ কাৰণেহে। আজিৰ বিষয়বস্তুটো হ'ল এটা সুন্দৰ বিষয়বস্তু। সেইটো হ'ল কাক চৰিত্ৰৰ ওপৰত। কাক চৰিত্ৰ বোলোতে আমি সাধাৰণতে কাউৰীৰ কাউৰী মাতিলে আমি কওঁ যে সেইটো কোৱা হয় মাতৰ ওপৰত ভিত্তি কৰি অথবা এটা বিশেষ ফলাফল আগৰ লিপিবদ্ধ কৰিছে জ্ঞানীসকলে, ঋষিমুনিসকলে। তাত আপোনাৰ বহুতে নাজানে যে কাউৰী ৰাতিপুৱা ভাগত মাতিলে শুভ বুলি ধৰা হয়। এইটো আপোনালোকক ক'লোঁ শুভ বুলি ধৰা হয়। বিশেষকৈ ৰাতিপুৱাৰ যিখিনি যেতিয়াই আপোনাৰ প্ৰাতঃকাল বুলি কোৱা হৈছে, অৰ্থাৎ তাতো কিন্তু কথা আছে যে 4টা প্ৰহৰত কাউৰী মাতিলে ফল ইফাল সিফাল হয়। মুখ্যতঃ মই এতিয়া আপোনালোকক ক'ম যে প্ৰাতঃকাল অৰ্থাৎ প্ৰথম প্ৰহৰ, যিহেতু আমাৰ গোটেই দিন ৰাতি অষ্টপ্ৰহৰ হয়। গতিকে 4টা প্ৰহৰ তোৰে দিনত কাউৰীটো ৰাতি নামাতে, সেইটো বেলেগ কথা। ৰাতি মাতা মানে অমংগল, সেইটোতো সকলোৱে জানে। কিন্তু কথা হ'ল আপোনাৰ মই ক'ম এতিয়া ৰাতিপুৱাৰ ভাগৰ কথা। গতিকে এই বিষয়বস্তুটো অকণমান তেতিয়া আপোনালোকৰ যিবিলাকৰ মনত সংকোচ আছে তেতিয়া কিছু হ'লেও গম পাব। কোৱা আছে যে কাউৰীৰ মাত প্ৰথম প্ৰহৰৰখিনি সাধাৰণতে শুভ বাৰ্তা বহন কৰে। যদি আপুনি শুনে, অলপ ইফাল সিফাল থাকিব পাৰে, সেইটো নকওঁ। গতিকে মই আপোনাৰ প্ৰত্যেকটা দিশত মাত শুনিলে, হয়তো আপোনাৰ ফালে আপুনি শুনিলে মই সেইখিনি বিষয়ে কৈ যাম। প্ৰথম কথা, যদি সূৰ্যোদয়ৰ সময়ত পূব দিশে, কিন্তু মই কৈ দিছোঁ আপোনালোকক, মই কিন্তু প্ৰথম প্ৰহৰৰ কথা কৈছোঁ। বাকী প্ৰহৰ ফলবিলাক ইফাল সিফাল হ'ব, বাকীখিনি মই নকওঁ, কেৱল ৰাতিপুৱাৰখিনি কৈছোঁ। যিহেতু কোৱা আছে যে ৰাতিপুৱা কাউৰী মাত শুনিলে শুভ বুলি ধৰা আছে কাক চৰিত্ৰ। প্ৰথম আহিছোঁ পূব দিশত। যদি পূব দিশত ৰাতিপুৱা ধৰক আপোনাৰ সন্মুখত বহি মাতে, অৰ্থাৎ যি ব্যক্তিৰ সন্মুখত বহি মাতে সেই ব্যক্তি শত্ৰুক্ষয় হয়, কাৰ্যসিদ্ধি হয়, নষ্ট দ্ৰব্য লাভ হয়, স্ত্ৰী লাভ হয়। কোনোবাই বিয়া বাৰু কৰা নাই,
হয়তো আপোনাৰ গতিকে সেই কৈছে স্ত্ৰী লাভ হয়, যিবিলাকে বিয়া কৰে সেইবিলাকৰ কথা কৈছে, গতিকে স্ত্ৰী লাভ হয়। সেইটো হ'ল আপোনাৰ ৰাতিপুৱাৰ পূব দিশত আপোনালোকক ক'লোঁ। যদি অগ্নিকোণত ভাল ঠাইত প্লেচৰ কথা আছে, ভাল ঠাইত যাৰ সন্মুখত মাতে সেইজনৰ ব্যক্তিৰো শত্ৰু ক্ষয় হয়, নাৰী লাভ হয়। অগ্নিকোণটো বুজি পাইছে আপোনালোকে? যিটো আমাৰ দক্ষিণ আৰু পূব যিটো দিশ সেইটোকে অগ্নিকোণ কয়। গতিকে সেই দিশত যদি ভাল ঠাইত বহি মাতে তেনেহ'লে আপোনাৰ শত্ৰু ক্ষয় হ'ব। আমাৰ কোনোবা শত্ৰুতা কৰি আছে, সেই শত্ৰুতা লাভ নাই তাৰ। গতিকে আপোনাৰ শত্ৰু ক্ষয় হৈ যাব আৰু নাৰী লাভ হয় বুলি কোৱা আছে। আৰু যদি দক্ষিণ ফালে হয়, এতিয়া আহিল দক্ষিণ ফাল, আটাইতকৈ মষ্ট ইম্পৰ্টেণ্ট এইটো কথা কৈছোঁ মই। কি কাৰণে কৈছোঁ চাব, দক্ষিণ ফালে যদি কৰ্কট স্তৰত মাতে, ৰাতিপুৱাৰ ভাগত কৰ্কট স্তৰত মাতে, সেই ব্যক্তিৰ ৰোগ, মনস্তাপ, মৃত্যু উপস্থিত হয়। তেখেতৰ নহ'লেও আৰু যদি কাৰোবাৰ হৈছে সম্পৰ্কীয় লগত, তেনেহ'লে আপোনালোকে ৰাতিপুৱা যদি দক্ষিণ ফালে মাতে বিশেষকৈ সেইটো সংখ্যা আমি ক'লে কাউৰীয়ে বল কৰি দিয়ে, এই কথা মাতিব লাগিব কৰ্কশ মানে বিমংগল যিটো সেইটোকে কৰ্কশ। গতিকে বিমংগল মাতিলে তেতিয়া এইটো হ'ব পাৰে দক্ষিণ ফালে মাতিলে। যদি তাতো আৰু কথা আছে, যদি সেই মাতটো মনোহৰ আৰু শান্ত হয়, মনোহৰ শান্ত হয়, যে মনোহৰ শুনি ভাল লাগে বা শান্ত হয়, তেতিয়া মনোমত বস্তু লাভ হ'ব, আপোনাৰ সুখ ভোগ প্ৰিয়জনৰ লগত মিলন হ'ব। দুটা কথা আছে, গতিকে মই কৈ দিলোঁ দক্ষিণ চাইডৰ কথাটো। যদি আপোনাৰ প্ৰাতকালে অৰ্থাৎ ৰাতিপুৱাৰ ভাগতে নৈৰিত কোণত, আপোনাৰ যিটো আমাৰ দক্ষিণ পশ্চিম কোণ কয়, নৈৰিত কোণত কাউৰীৰ মাত শুনে, সেইদিনা কোনো কাৰ্য সিদ্ধি হ'ব, কোনোবা ব্যক্তিৰ আগমন ঘটিব আপোনাৰ ঘৰত। আমি যে ক'ম কাউৰী মাতিছে, অতিথি আহিব ৰাতিপুৱাৰ ভাগত, তেনেহ'লে সেইটো আপোনাৰ হৈছে নৈৰিত কোণত যদি মাতে তেনেহ'লে কোনো ব্যক্তিৰ আগমন হ'ব, আপোনাৰ কাৰ্য সিদ্ধি হ'ব। যদি পশ্চিম ফালে কাউৰীয়ে মাতে ৰাতিপুৱাৰ ভাগত, সেইদিনাখন কৈছে কিন্তু গৃহস্থৰ পত্নীৰ সৈতে কাজিয়া হোৱাৰ সম্ভাৱনা থাকে। আনফালে কোৱা আছে সেইদিনা বৰষুণ হ'ব। যদি পশ্চিম চাইডে কাউৰীয়ে মাতে ৰাতিপুৱাৰ ভাগত, তেতিয়া বুজি ল'ব যে সেইদিনাখন বৰষুণ হ'ব। আনফালে আৰু এটা কথা আছে যে কোনো পূজনীয় ব্যক্তিৰ আপোনাৰ ঘৰলৈ আগমন ঘটিব। তিনিটা কথা দিয়াই আছে। যদি ৰাতিপুৱাৰ ভাগত কাউৰীয়ে পশ্চিম ফালে মাতে তেতিয়াহ'লে তিনিটা কথা দিছে, যে এটা হ'ল আপোনাৰ ঘৰুৱা কাজিয়া হ'ব পাৰে, এটা আছে আপোনাৰ বৰষুণ হ'ব পাৰে, আৰু আনফালে ভাল ব্যক্তিৰ সন্মানীয় ব্যক্তিৰ আপোনাৰ ঘৰলৈ আগমন ঘটিব পাৰে। যদি প্ৰাতঃকালত বায়ুকণ, বিশেষকৈ যিটো আমাৰ পশ্চিম উত্তৰ কোণ কয় সেইটো বায়ুকণ কয়, কাউৰীয়ে মাতে, তেনেহ'লে আপোনাৰ ইষ্ট দ্ৰব্য লাভ, আপোনাৰ মনত যি ভাবি আছে এই লাভ হ'ব, মিষ্টিন্ন ভোজন আৰু যান বাহন লাভ হয় বুলি কৈছে, সেইটো ভাল যদি শুনে। আৰু আনফালে সেইটোতো কোৱা আছে আপোনাৰ অতিথিৰ আগমন হ'ব। আমি যে কওঁ কাউৰীয়ে মাতিলে অতিথি প্ৰত্যেক হ'ব, এইটো আছে যদি আপোনাৰ বায়ুকোণত হয় সেই দিনটোত। গতিকে মিষ্টিন্ন ভোজন হ'ব, সেইদিনা আপোনাৰ যান বাহন লাভ, অতিথিৰ আগমন। যদি আপোনাৰ উত্তৰ দিশত মাতে, তেতিয়াহ'লে অকণমান মনত দুখ আহিব পাৰে সেইদিনাখন, কিন্তু আপোনাৰ সেইদিনাখন নষ্ট দ্ৰব্য লাভ হ'ব। আপুনি কিবা বস্তু যদি হেৰুৱাইছে আপুনি পাব। গতিকে আনফালে নিজে বিচৰা বস্তুও লাভ হয়, নষ্ট দ্ৰব্য লাভ, আনফালে নিজে বিচৰা বস্তু লাভ হ'ব সেইদিনাখন। কিন্তু অকণমান কিবা কাৰণে দুখ পাব পাৰে, সেইটোও কৈ থৈ দিছে। সেইটো উত্তৰ দিশত, উত্তৰ আৰু দক্ষিণ দিশটো অলপমান আপোনাৰ গম পালে,
অলপ আছে খেলি মেলি। গতিকে প্ৰাতঃকালত যদি ঈশান কোণ আপোনাৰ বিশেষকৈ আমি এতিয়া কওঁ যে উত্তৰ আৰু পূব যিটো দিশ সেইটো কোৱা হয় ঈশান কোণ। ঈশান কোণত মাতিলে ঘৰত যদি ৰোগী আছে তেনেহ'লে সেই ৰোগীৰ অমংগল হ'ব, তাৰ সম্ভাৱনা থাকে। আনফালে তাত যদি নাই তেতিয়াহ'লে কোনো প্ৰিয় বস্তু লাভ হ'ব, প্ৰিয়জনৰ লগত সাক্ষাৎ। আৰু আনফালে কোৱা আছে আপোনাৰ কোনো নিজ মনোবৃত্তিৰ নিজ মনোবৃত্তিৰ লোকৰ দ্বাৰা ক্ষতি সম্ভাৱনা। গতিকে যদি আপোনাৰ ঈশান কোণত মাতে, আপুনি ৰাতিপুৱা ভাগত মাতে ঈশান কোণত, তেতিয়াহ'লে আপোনাৰ এইখিনি কিন্তু আছে। সেইটো ঈশান কোণটোতো এনে ভাল যদিও আছে, দুটা চাইড বেয়া আছে। এনে ভাল বুলিয়ে কয়, তাৰ মাজতে কিন্তু আপোনাৰ এইখিনিও আছে ঈশান কোণটো। বিশেষকৈ এইটো গ'ল আপোনাৰ ঈশান কোণ গ'ল, প্ৰথম পূব গ'লো, গোটেইকেইটা আপোনাৰ দিক্মে কৈ দিলোঁ। তাৰ বাহিৰেও আছে কি, ৰাতিপুৱা যদি মূৰৰ ওপৰত মধুৰ ধ্বনি কৰি, কাউৰী মাত মধুতৰে মাজত মিহি সুৰ যিটো কোৱা হয়, কৰ্কশ কেতিয়া 4-3টা কাউৰী যেতিয়া বেয়াকৈ আটা কৰিব সেইটো কৰ্কশ হয়। আৰু যিটো অকলে কেতিয়াবা মাতে, চাব আপোনালোকে কেতিয়াবা সিহঁতে খাবলৈ আহিলে কেতিয়াবা দেখিব, বা ভাল খোৱা বস্তু দেখিলে সিহঁতৰ মাতটো চেঞ্জ হৈ যায়, চাব পাৰে আপোনালোকে। সেইটোকে কৈছে মধুৰ ধ্বনি সেইটোকে কৈছে। গতিকে আপোনালোকক কৈছোঁ, যদি মূৰৰ ওপৰত মধুৰ ধ্বনি কৰে সেই ব্যক্তিৰ মনৰ ইচ্ছা পূৰণ হ'ব। ইয়াত এটা কথা ৰাখি আপোনালোকক কৈ দিছোঁ যে এইবিলাক হ'ল কি, যদি কাক চৰিত্ৰ মতে কাউৰীৰ জাত 4টা। যদি আপোনাৰ ব্ৰাহ্মণ জাতৰ হয় তেনেহ'লে আপোনাৰ সোনকালে যিদিনা আপোনাৰ পাইছে সিদিনাই হ'ব। যদি আপোনাৰ ক্ষেত্ৰ জাতৰ হয় তেনেহ'লে তাৰ ফল আপোনাৰ 3 দিনত, যদি বৈশ্য জাতৰ হয় 1 সপ্তাহত, আৰু শূদ্ৰ জাতৰ হয় তেনেহ'লে 15 দিনত ইয়াৰ ফল পায়। গতিকে এতিয়া আপোনালোকে মই কৈ দিলোঁ কাক চৰিত্ৰ বিষয়ে, বিশেষকৈ আমি প্ৰথম প্ৰহৰৰ কথা কৈছোঁ। বাকী এটা প্ৰহৰ অলপ বেলেগ বেলেগ হ'ব দেই, সেইটো কৈ দিছোঁ। ফল এৰিছোঁ নিশ্চয় ভালেই পাব। যিখিনি আমাৰ জানিব বিচৰা লোক বহুত আছে, গতিকে আজি কৈ দিলোঁ। আৰু কোনোবা এজনে বহুত দিন আগতে কৈছিল কাক চৰিত্ৰ দিয়াৰ কথা, আজি দিলোঁ যে ৰাতিপুৱা কাউৰীৰ মাত শুনাটো অশুভতকৈ শুভ ভাল, আৰু বহুত সংকেত আপোনাক দি দিয়ে। এৰিছোঁ। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, এনেকুৱা পাই থাকিব। আৰু যিসকলে জ্যোতিক বিশ্বাস নকৰে সেইসকলে মোৰ নামটো দেখিলে দূৰৰ পৰাই আঁতৰি যাব, প্ৰয়োজন নাই। কমেণ্টছ কৰি মোক কমেণ্টছ কৰা কি হ'ব, আপুনি কমেণ্টছ কৰিছে আমি ৰিমুভ কৰিম, সেইখিনিয়েতো কথা। এৰিছোঁ। সকলোৱে ভালে থাকক, মংগলে থাকক। আজিলৈ ইমানেই।